নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট চহৰৰ গড়মূৰস্থিত শংকৰপুৰত যোৰহাট মিচিং কেবাঙৰ উদ্যোগত অনুষ্ঠিত হৈ যায় আলি আয়ে লৃগাং নিউজৰ এক ৰিপৰ্ট যোৰহাট চহৰৰ গড়মূৰস্থিত শংকৰপুৰত যোৰহাট মিচিং কেবাঙৰ উদ্যোগত অনুষ্ঠিত হৈ যায় আলি আয়ে লৃগাং যদি ক'ৰবাত মিচিং অঞ্চলত পৰাগ যদি ক'ৰবাত আয়োজন হয় মই তালৈ যাওঁ যদি ক'ৰবাত আলি আয়ে লৃগাঙৰ কিবা আয়োজন হয় মই তালৈ যাওঁ বিশেষকৈ মানে আমাৰ অসমৰ ভিতৰত মিচিং জনগোষ্ঠী এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী যোৱা বছৰ এটা দাবী আছিলে যে আলি আয়ে লৃগাঙৰ দিনত এটা ছুটি ঘোষণা কৰিব লাগে মই ভাল পাইছোঁ যে আজি কিছু জিলাত তেওঁলোকে চৰকাৰে ছুটি হিচাপে ঘোষণা আজি দিছে আৰু কোনো ধৰণৰ ইয়াত নিৰ্বাচনী চকুৰে চাব নালাগে এতিয়া এটা আনন্দ এটা পৰিৱেশ আমি সামূহিকভাৱে আজি এটা আনন্দ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ আহিছোঁ চাওক সেইটোৱে কৈছোঁ যে যোৱা বছৰ দাবী আছিলে যে সমগ্ৰ অসমত বন্ধ দিয়াৰ কাৰণে এই বছৰ তেওঁলোকে কিছু জিলাত তেওঁলোকে দিছে মই আশা কৰোঁ যে আমাৰ অহা বছৰ তেওঁলোকে সমগ্ৰ অসমত আজি বিশেষকৈ মিচিং আলি আয়ে লৃগাঙৰ দিনত আৰু বন্ধ দিব লাগে এনেধৰণৰ উৰা বাতৰি ওলাই থাকে বিভিন্ন সময়ত এইটো এটা বিজেপি দলৰ এটা ৰণকৌশল আমাৰ দলটোক মানসিকভাৱে হেঁচা দিয়া এনেধৰণৰ যেতিয়া উৰা বাতৰি ওলায় তেতিয়া মই ভাবোঁ যে বিজেপি দল অলপ শংকিত হৈছে বিজেপি দল গম পাই গৈছে যে তেওঁলোকৰ কাম কাজ চাই মানুহবোৰে ভাল পোৱা নাই আৰু তেওঁলোকে যোৱাকালি যি বাজেট দিছে সেই বাজেটে লৈ মানুহবোৰ সন্তুষ্ট নহয় নহ'লে যোৱাকালি যি বাজেট দিছে সেইটোৱে চৰ্চা হ'ব লাগিছিল কিন্তু সেই বিষয়টোৰ চৰ্চা হোৱা নাই তাৰ কাৰণটো কিয় কি সেই বাজেটত মানুহে গম পাই গৈছে যে মানুহৰ বাস্তৱভাৱে উপকৃত নহয় কিন্তু কিছুমান চৰকাৰী মন্ত্ৰীসকল তেওঁলোকৰ আৰু লুণ্ঠন কৰিবলৈ আৰু কেলেংকাৰী কৰিবলৈ এটা সুবিধা পাইছে বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰি কোন হিতাধিকাৰী লিষ্টত সোমাব কোন নোসোমায় সেয়া লৈ এটা কেলেংকাৰী কৰিবলৈ এটা পৰিৱেশ এটা সৃষ্টি হৈছে বহুতক আশা দিয়া গৈছিল যে সকলোৱে লোন পাব সকলোৱে কিবা এটা পাব কিন্তু সকলোৱে পোৱা নাই আৰু সেই নিৰাশা সেই হতাশা লুকাবলৈ আজি এনেধৰণৰ বাতৰি প্ৰকাশ কৰা গৈছে মই ভাবোঁ কংগ্ৰেছ দল আমি ৰাইজৰ হৈ আমি কাম কৰি গৈ আছোঁ কৰি গৈ থাকিমে যোৱাকালি খেতিয়কসকলৰ কাৰণে কংগ্ৰেছ দলে এটা ঐতিহাসিক এটা ঘোষণা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ক'লে যে আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিলে আমাৰ খেতিয়কসকলে যিদৰে MSP মিনিমাম ছাপৰ্ট প্ৰাইচটোক আইনী এটা সুৰক্ষা দিব লাগে এই আইনী সুৰক্ষা আমি দিম আৰু এইটো হ'ল কংগ্ৰেছৰ ইতিহাস ইয়াৰ পূৰ্বে আমাৰ ৰাইট টু ইনফৰমেশ্যন আমাৰ অন্য সুৰক্ষা এই আলি আয়ে লৃগাঙত ভাগ লৈ সাংসদ গৌৰৱ গগৈয়ে মিচিং লোকসকলৰ লগত ঐনিতমৰ সুৰে সুৰে নৃত্য পৰিৱেশ কৰে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও